আজিৰ দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল, আপুনি যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আবেদন কৰিছিলে, তো বন্ধুসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। তো বন্ধুসকল, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে সেইসকল যুৱক যুৱতীক আপোনালোক কেতিয়া কোনটো মাহৰ কোনটো তাৰিখত আপোনালোক টকা দিয়া হ'ব। তো বৰ্তমান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে, তাৰে লগতে কোনসকল লোকে আপোনালোকে এই টকা লাভ কৰিব, কোনসকলে নাপাব। তো আগতে যদি আপোনালোকে লাভ কৰিছিলে, অৰ্থাৎ আগৰ যিসকল লোকে আপোনালোকে 1 লাখ টকাকৈ লাভ কৰিছিলে, তো সেইসকল লোকে যোনটো নেকি বাকী এতিয়া আপোনালোকে সেই টকাটো লাভ কৰিবনে নাই। তো বন্ধুসকল, তাৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এটা বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল, আপোনালোকৰ সবিশেষ জনাম নতুন পুৰণা সকলো লোকে আপোনালোক কোনটো মাহৰ কোনটো তাৰিখত সেই টকা দিয়া হ'ব। তো তাৰ ওপৰত যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি ২৫,০০০ যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে, তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,০০০ আৰু ২৫,০০০ 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব।